পেঙ্গুইনে কিয় উৰিব নোৱাৰে? সূৰ্যমুখী ফুলে কিয় সূৰ্যৰ ফালে মুখ কৰি ফুলে? ফেঁচাই ৰাতি ইমান ভালকৈ কেনেকৈ দেখে? উটে ইমান দিন পানী নোখোৱাকৈ কেনেকৈ জীয়াই থাকে? চন্দ্ৰত শব্দ কিয় শুনা নাপায়? আহকচোন এই প্ৰশ্নকেইটাৰ আমি উত্তৰটো আজি এই ভিডিঅ'টিৰ জৰিয়তে জানি লওঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আমি এই 5টি তথ্যৰ বিষয়ে ভালদৰে জানি লওঁ। প্ৰথমটো প্ৰশ্ন হৈছে, পেঙ্গুইনে কিয় উৰিব নোৱাৰে? পেঙ্গুইনে উৰিব নোৱাৰে কাৰণ পেঙ্গুইনৰ ডেউকাত অতি সৰু সৰু কিছুমান ক্ষুদ্ৰ পাখি থাকে, আৰু সেই পাখিবিলাক উৰিবৰ বাবে নহয়। পেঙ্গুইনে যিহেতু পানীত সাঁতুৰিব পাৰে, সেই পানীত সাঁতুৰিবৰ সুবিধাৰ বাবেহে ডেউকা থাকে। অৰ্থাৎ ই কেতিয়াও উৰিব নোৱাৰে, ই কেৱল সাঁতোৰাত সহায় কৰে। আৰু পেঙ্গুইনে প্ৰায় 36 কিলোমিটাৰ প্ৰতি ঘণ্টা পৰ্যন্ত সাঁতুৰিব পাৰে। ইয়াতে মই কওঁ যে মোৰ আগৰ ভিডিঅ' এটাত কমেণ্ট কৰি কৈছিলে যে ব্ৰিঞ্চি ৰাজকোঁৱৰ ডাঙৰীয়া, তেখেতে কমেণ্ট কৰি মোক কয় যে কি বস্তু ফ্ৰিজত থ'লে সদায় গৰম হৈ থাকে? ইয়াৰ উত্তৰটো আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হৈছে গৰম মছলা। আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কুৱেশ্যন বা প্ৰশ্ন যদি আপোনালোকৰ আছে, কমেণ্ট কৰক এতিয়া, আৰু আপোনালোকৰ নামৰ সৈতে মই স্ক্ৰীণত এনেদৰে দেখাম। দ্বিতীয়টো প্ৰশ্ন হৈছে, সূৰ্যমুখী ফুলে কিয় সদায় সূৰ্যৰ মুখীয়া হৈ ফুলে? সূৰ্যমুখী ফুল এপাহ যেতিয়া সৰু হৈ থাকে, অৰ্থাৎ কলি হৈ থাকে, ই সদায় সূৰ্য যোনপিনে ওলায় সেইপিনে সেই দিশটো অনুসৰণ কৰে। আৰু সেই দিশটো অনুকৰণ কৰি কৰি যেতিয়া সূৰ্যমুখী ফুলপাহ পূৰ্ণবয়স্ক হৈ পৰে, তেতিয়ালৈকে কিন্তু সেই বস্তুটো অনুসৰণ কৰি থাকে। আৰু সেইবাবে সূৰ্যমুখী ফুলে সদায় সূৰ্য যোনপিনে পৰা ওলায়, অৰ্থাৎ পূব দিশৰ পৰা, সেই দিশৰ পিনে মুখ কৰি সদায় ফুলি থাকে। তৃতীয় প্ৰশ্নটো হৈছে, ফেঁচাই ৰাতি ইমান ভালদৰে কেনেকৈ দেখে? হয়তো আমি মানুহবিলাকে কিন্তু ৰাতি ইমান ভালদৰে নেদেখোঁ। ইয়াৰ কাৰণটো হ'ল ফেঁচাৰ চকু অতি ডাঙৰ, আৰু ফেঁচাৰ চকুত বহুত পোহৰ সোমাই যায়। গতিকে আমি জানো দিনত বহুত পোহৰ থাকে, গতিকে অতিৰিক্ত পোহৰ সোমাই যোৱাৰ বাবে ফেঁচাবোৰে দেখি নোপোৱা হৈ যায়। আৰু ৰাতি সেই যোনটো আমি অন্ধকাৰ বা আন্ধাৰ দেখোঁ, কিন্তু সেই অন্ধকাৰটো ফেঁচাৰ বাবে বহু পোহৰ। গতিকে সেই ৰাতি ফেঁচাই ভালদৰে দেখে, কিন্তু দিনৰ অত্যন্ত পোহৰত ফেঁচাই ভালদৰে দেখা নাপায়। 4 নম্বৰ প্ৰশ্নটো হৈছে, উটে কিয় বহুত দিন পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে? হয়তো আপোনালোকে উট দেখিছে, পিঠিত এটা ঠিক উখুৰামূৰীয়া এটা পাৰ্ট থাকে, যোনটোক আমি কোজ বুলি কওঁ। আৰু এই কোজ, অৰ্থাৎ ইয়াক ইংৰাজীত হাম্প বুলি কোৱা হয়, এই কোজটোত পানীৰ সলনি ইয়াত জমা হৈ থাকে চৰ্বি। আৰু উট এটা জীয়াই থাকিবলৈ বা ইয়াৰ শক্তি যোগান ধৰে ইয়াৰ এই চৰ্বিখিনিয়ে, অৰ্থাৎ এই হাম্প বা কোজটোত থকা সেই চৰ্বিখিনিয়ে। যিহেতু উট এটাক এই কোজটোৱে শক্তিৰ যোগান ধৰে, আৰু যিহেতু আমি জানো উটে এনেও খুব কম পানী অপচয় কৰে, গতিকে ইয়াক এই কোজটোৱে সহায় কৰে ইয়াক বহুদিন জীয়াই ৰাখিবলৈ পানী নোহোৱাকৈও। 5 নম্বৰ প্ৰশ্নটো হৈছে, চন্দ্ৰত কিয় শব্দ শুনা নাপায়? আমি যিহেতু জানো শব্দ এটা শুনিবলৈ হ'লে ইয়াক মাধ্যমৰ প্ৰয়োজন, অৰ্থাৎ বায়ুৰ এটা মাধ্যম, অৰ্থাৎ বায়ুৱেদি গৈ গৈ এটা শব্দ শুনি পাওঁ। মই এতিয়া কথা কৈ আছোঁ, আপোনালোকে শুনা পাইছে, কাৰণ ই বায়ুত এটা মাধ্যম হয়, ই গৈ কেনে মাইকত সোমাইছে, মাইকৰ পৰা এবাৰ শুনিছে, এইটো এটা বেলেগ কেছ হ'ব, কিন্তু এটা মাধ্যম লাগে শব্দ এটা শুনা পাবলৈ। কিন্তু আমি জানো যে চন্দ্ৰত কোনো ধৰণৰ বায়ু নাই, অৰ্থাৎ বতাহ নাই। তাত আপোনাৰ বায়ু নথকাৰ বাবে, আপোনাৰ শব্দটো কোনো মাধ্যম নথকাৰ বাবে ইফালৰ পৰা সিফাল হ'ব নোৱাৰে, গতিকে আমি শুনাও নাপাওঁ। গতিকে ইয়াৰ কাৰণটো হ'ল যে বায়ু নথকাৰ বাবে চন্দ্ৰত আমি শব্দ শুনা নাপাওঁ। গতিকে বন্ধুসকল, এই 5টাই আছিল আজি জানিবলগীয়া তথ্য। বহুতো সহজ সৰল তথ্য, কিন্তু আপোনালোকে জানিব পাৰি নিশ্চয় ভাল পালে বুলি আশা কৰিছোঁ। গতিকে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক, যাতে নজনাজনে এই কথাটো জানে, কিছুমান অতি সহজ কথা বা জানিবলগীয়া কথা যাতে আনেও জানে বা মোৰ এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰে। ধন্যবাদ।